কোন পিতৃ মাতৃয়ে বিচাৰিব নিজৰ দিল্লীত থকা 18 বছৰীয়া সন্তান লিভিনত থকাটো? কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক? কোনে বিচাৰে আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব। প্ৰথম পত্নীৰ অনুমতি অবিহনে 4 নম্বৰজনী বিয়া কৰোৱাৰ নিয়ম পৃথিৱীৰ ক'ত আছে? যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4গৰাকী মহিলা বিয়া পাতিব পাৰে। প্ৰথমগৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয়গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয়গৰাকীৰো অসন্মতিত তৃতীয়গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰগৰাকী বিয়া পাতিলে। পিতৃ মাতৃৰ সম্পত্তি লৰাই পায় কিন্তু ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে? পিতৃ মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? তালাক হোৱা বিচ্ছেদ হোৱা মহিলাই ভৰণ পোষণ নাপায়, এইটো কেনেকুৱা নিয়ম হ'ল? এইদৰে সদনত UCCৰ সমৰ্থনত বিধায়ক পীযুষ হাজৰিকা। সদনত উত্থাপিত হৈছে UCC আইন। UCC বিধেয়কৰ সমৰ্থনত বিধায়ক পীযুষ হাজৰিকাই ক'লে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য, য'ত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ক'লে যে কোনগৰাকী পিতৃ মাতৃয়ে নিজৰ দিল্লীত থকা, চেন্নাইত থকা, বেংগলোৰত থকা ল'ৰা ছোৱালী লিভ ইনত থকাটো বিচাৰিব। পিতৃ মাতৃয়ে গম নোপোৱাকৈ কোনে বিচাৰিব নিজৰ সন্তান লিভ ইনত থকাটো? কিন্তু সেই নিয়ম UCCৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে বিৰোধী লোকে। লগতে মন্ত্ৰীগৰাকীয়ে কৈছে, যদি ইকুৱেলিটি কথা কওঁ, হিন্দু, বৌদ্ধিক, জৈন, শিখ আদি লোকসকলে দুগৰাকী বিয়া পাতিলে ডাইৰেক্টলি জেল যাব লাগে, আনফালে এটা ছেকশ্যনত আকৌ 4জনী পাতিব পৰা নিয়ম আছে। এইটো কেনেকুৱা নিয়ম হ'ব পাৰে বুলি সদনত প্ৰশ্ন উত্থাপিত কৰিলে পীযুষ হাজৰিকাই। লগতে ৱাজেদ আলী চৌধুৰীৰ সন্দৰ্ভত মন্তব্য কৰি কৈছে যে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে ক'ব লাগিছিল যে এইটো জঘন্য নিয়ম বুলি, কিন্তু তাৰ বিপৰীতে সেই নিয়ম গ্ৰহণহে কৰিছে ৱাজেদ আলী চৌধুৰীয়ে। লগতে কৈছে UCC বিধেয়কখনক লৈ যে UCC ধৰ্মৰ বিৰুদ্ধে কোৱা নাই, তাত কোৱা হৈছে বহু বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰী, ভৰণ পোষণ ওপৰতহে কোৱা হৈছে, কিন্তু সেইসমূহ গ্ৰহণযোগ্য বুলি বিবেচনা কৰা নাই এছাম বিৰোধী লোকে। লগতে কৈছে যে ল'ৰা ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? সকলো সন্তান পিতৃ মাতৃৰ বাবে সমান। যদি পুত্ৰ সন্তানে অধিকাৰ পায় সম্পত্তি, তেন্তে কন্যা সন্তানে কিয় অধিকাৰ নাপাব? এই ক্ষেত্ৰত কিয় গ্ৰহণ নকৰে আন এটা ছেকশ্যনে? কিয় এছামে গ্ৰহণ নকৰে UCC আইনখন? UCC আইনত ল'ৰা ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? তাৰ বিপৰীতে সম্পূৰ্ণ অধিকাৰ পাব লাগে বুলিহে উল্লেখ আছে, কিন্তু তাৰ বিপৰীতে গৈছে এছাম বিৰোধী লোক। কিয় UCC বিধেয়কখন গ্ৰহণযোগ্য নহয় বুলি প্ৰশ্ন কৰিছে সদনত UCCৰ সমৰ্থনত বিধায়ক পীযুষ হাজৰিকাই। কি কৈছিল মন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ শুনোৱা হওক। যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4গৰাকী মহিলা বিয়া পাতিব পাৰে। প্ৰথমগৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয়গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয়গৰাকীৰো অসন্মতিত তৃতীয়গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰগৰাকী বিয়া পাতিলে। অধ্যক্ষ ডাঙৰীয়া এফালে আমাৰ পিতৃ মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? কোনোবাই যদি কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক? কোনে বিচাৰে আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব। অধ্যক্ষ UCC বিধেয়কখন কাৰ্যকৰী হোৱাটো বা বিধেয়কখন গ্ৰহণযোগ্য হোৱাটো আপুনি বিচাৰেনে? আপোনাৰ মন্তব্য কমেণ্ট বক্সত। কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক? কোনে বিচাৰে আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কোন দেশত নিয়ম আছে যে মহিলাগৰাকীৰ সন্মতি অবিহনে
তেখেতৰ স্বামীয়ে 4 গৰাকী মহিলা বিয়া পাতিব পাৰে। প্ৰথমগৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয়গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয়গৰাকীৰো অসন্মতিত তৃতীয়গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3 গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰ গৰাকী বিয়া পাতিলে। অধ্যক্ষ ডাঙৰীয়া, এফালে আমাৰ দেশখনক যদি আমি ইকুৱেলিটিৰ কথা কওঁ, যদি হিন্দু, বৌদ্ধিষ্ট, জৈন, শিখ, আমাৰ এইখিনি মানুহে যদি 2 গৰাকী মহিলা বিয়া পাতে, তেতিয়া তেওঁ কি হ'ব লাগে? ডিৰেক্টলি জেলত যাব লাগে। আৰু এফালে এটা ছেকশ্যনে অধ্যক্ষ ডাঙৰীয়া কি উপভোগ কৰি আছে? 4 গৰাকী মহিলা বিয়া পাতিব পৰাৰ তেখেতলোকৰ কাৰণে প্ৰাৱধান আছে। অধ্যক্ষ ডাঙৰীয়া, আজি এই পবিত্ৰ সদনত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে ক'ব লাগিছিল যে এইটো বাৰ্বাৰিক নিয়ম, এইটো জঘন্য নিয়ম, গতিকে এইটো হ'ব নালাগে। আমি কৈছোঁ এই 4 গৰাকী মহিলা যাতে বিয়া পাতিব নোৱাৰে, সেইটো আজি বিধানসভাত প্ৰস্তাৱ হ'ব লাগে আৰু UCC গৃহীত হ'ব লাগে। অধ্যক্ষ ডাঙৰীয়া তেখেতে কৈছিল যে ধৰ্মৰ কথা। অধ্যক্ষ ডাঙৰীয়া, ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই। ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলতঃ বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ, এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা ক'ত নিয়ম আছে? ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ-মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? কোনোবাই যদি ডিভোৰ্চ